শ্ৰেণীৰ চেপ্টাৰ 6 অনুশীলনী 6.4 কুৱেশ্যন নম্বৰ 6 পৰা আৰম্ভ কৰিবলৈ ওলাইছোঁ। তো 6 নম্বৰ প্ৰশ্নটো আছে কি যে এটা পূৰ্ণবৰ্গ সংখ্যা পাবলৈ তলৰ সংখ্যাবোৰৰ প্ৰতিটোৰ লগত যোগ কৰিবলগীয়া আটাইতকৈ সৰু সংখ্যাটো নিৰ্ণয় কৰা। তো তাৰ আমি প্ৰথম প্ৰশ্নটো লৈছোঁ 1220। তো এই যিটো সংখ্যা আছে ইয়াৰ লগত কি যোগ কৰিলে আমি পূৰ্ণবৰ্গ সংখ্যাটো পাম। তো এইটো কৰিবৰ কাৰণে আমি প্ৰথমতে এই সংখ্যাটো বৰ্গমূল নিৰ্ণয় কৰা পদ্ধতিৰ সহায়ত আমি হৰণটো কৰিম। তো প্ৰথমতে আমি সোঁফালৰ পৰা দুটাকৈ জোৰ পাতি ল'লোঁ। এই দুটাৰ ওপৰত এটা আঁচ টানি দিলোঁ, এই দুটাৰ ওপৰত এটা আঁচ টানি দিলোঁ। এতিয়া 12 সংখ্যাটো পাবৰ কাৰণে আমি ইয়াতে কি কৰিম, আমি যদি নেওতাখন মাতোঁ 1 1 গুণ 1, 2 2 গুণ 4, 3 3 গুণ 9, 4 4 গুণ 16, 4 বাৰ দিলে বেছি হয়, গতিকে আমি দিব লাগিব 3 বাৰ, 3 3 গুণ 9। তাৰপিছত আমি বিয়োগ কৰিলোঁ, 12ৰ পৰা 9 বিয়োগ কৰিলে 3 হ'ল, ওপৰৰ পৰা 20 নামিল। এতিয়া তাৰ পিছৰ নিয়মটো কি যে এই সংখ্যাটো আমি দুগুণ কৰিব লাগে। 3 সংখ্যাটো দুগুণ কৰিলে কিমান হ'ব 6। তাৰপিছত ইয়াত এটা সংখ্যা বহুৱাম, এই সংখ্যাটো ইয়াতো বহিব। তো আমি সংখ্যাটো কি বহুৱাম, তো ইয়াত যদি আমি যিটো সংখ্যা বহুৱাম সেইটোৰে পূৰণো কৰিম আমি, আৰু যাতে পূৰণফলটো 320ৰ সমান বা তাতকৈ সৰু হয়। তো আমি যদি ইয়াতে সংখ্যাটো 5 বহুৱাওঁ তেতিয়া আমি কি পাম, 5 বহুৱালে 5 5 গুণ 25ৰ 5, 8 2, 5 6 গুণ 30 32, 325। 5 বহালে সংখ্যাটো ডাঙৰ হয়, গতিকে আমি বহাব কি লাগিব, 4 বহাব লাগিব। 64 × 4, 4 4 গুণ 16 6, 8 1, 4 6 গুণ 24, 8 1 যোগ দিয়ে 25। তাৰ মানে 4 বহালে আমি সংখ্যাটো কি পাম, 256। এতিয়া আমি বিয়োগ কৰিম, বিয়োগ কৰিলে হ'ব 10 6 গ'লে 4। তাৰপিছত শূন্যৰ পৰা 6 বিয়োগ কৰিব নোৱাৰি, গতিকে 2ৰ পৰা 1 10 ধৰাই নিলোঁ ইয়াতে, গতিকে 10ৰ পৰা 6 বিয়োগ কৰিলে 4, ইয়াত 1 থাকিল। 1ৰ পৰা 5 বিয়োগ কৰিব নোৱাৰি, গতিকে 3ৰ পৰা 1 10 ধৰাই নিলে কিমান হ'ল 11। 11ৰ পৰা 5 গ'লে 6, ইয়াত থাকিল 2, 2ৰ পৰা 2 গ'লে 0, গতিকে এইটো হ'ল আমাৰ কিমান 64। এতিয়া ইয়াৰ পিছত আমি এইটো আকৌ আগুৱাই আমি যাব নোৱাৰোঁ, কাৰণ এইটো পূৰ্ণবৰ্গ সংখ্যা নহয়। তো এইটো সংখ্যা ইয়াত বাকী ৰয়। তাৰমানে আমি গম পালোঁ যে 1220ৰ যিটো 1220 সংখ্যাটোৰ 34 স্কুৱেৰতকৈ ডাঙৰ হয়। 1220 সংখ্যাটো 34 স্কুৱেৰতকৈ ডাঙৰ হয়, আনহাতে কাতকৈ সৰু হ'ব 34ৰ ঠিক পিছৰ সংখ্যাটো 35 স্কুৱেৰতকৈ সৰু হ'ব। 34 স্কুৱেৰতকৈ 1220টো ডাঙৰ হয়। কিয় ডাঙৰ হয়, কাৰণ 64 বাকী ৰয়। 34 যদি দুটা পূৰণ কৰি আমি যিটো সংখ্যা পাম তাত আমাৰ কি হ'ব, যিটো ৰিজাল্ট ওলাব সেই ৰিজাল্টটো 1220তকৈ 64 কম থাকে। অৰ্থাৎ 1220 সংখ্যাটো 34 স্কুৱেৰৰ বৰ্গতকৈ 64 বেছি আছে, আনহাতে 35 স্কুৱেৰতকৈ কিছু কম আছে। এতিয়া আমি কি কৰিব লাগিব, 35 স্কুৱেৰৰ আমি বৰ্গটো উলিয়াব লাগিব। 35 স্কুৱেৰ ইজ ইকুৱেল টু কিমান হ'ব, 35 × 35 কিমান হ'ব, 5 5 গুণ 25, 4 3 গুণ 12, 1225। এতিয়া এটাকে যোগ কৰিবলগীয়া সংখ্যাটো কিমান হ'ব, যোগ কৰিবলগীয়া সংখ্যাটো হ'ল 1225ৰ পৰা 1220টো আমি বিয়োগ কৰি দিম, গতিকে 5। তো 1220ৰ লগত যদি 5 যোগ কৰা যায় তেতিয়াহ'লে এই সংখ্যাটো পূৰ্ণবৰ্গ সংখ্যা হ'ব।
নম্বৰ আছে 1750। এই সংখ্যাটো আমি 1750 সংখ্যাটো আমি সোঁফালৰ পৰা জোৰ পাতি ল'লোঁ। এই দুটা এটা জোৰ, এই দুটাৰ এটা জোৰ। এতিয়া কিহেৰে হৰণ যাব? আমি যদি টেবিলখন মাতি চাওঁ 4 4 গুণ 16। তাৰপিছত এইটো আমি বিয়োগ কৰিলোঁ। 17ৰ পৰা 16 বিয়োগ কৰিলে 1 নামিল, ওপৰৰ পৰা 50 নামিল। এতিয়া আমি কৰিব কি লাগিব? এই সংখ্যাটো দুগুণ কৰিব লাগে। 4 দুগুণ কিমান? 8। 4 দুগুণ 8। ইয়াত এটা আমি জাগা এৰিলোঁ, ইয়াত এটা জাগা এৰিলোঁ। তো ইয়াত আমি কি সংখ্যা ব্যৱহাৰ কৰিম যাতে পূৰণফলটো 150ৰ সমান বা তাতকৈ সৰু হয়? আমি যদি 1 বহুৱাওঁ 81 × 1, 81 হ'ল। 2 বহালে 82 × 2, 2 দুগুণ 4, 2 দুগুণ 16, 164। এইটো হয় বেছি ডাঙৰ সংখ্যা, তাৰমানে 2 বাৰ নাযায়, 1 বাৰ যাব। এতিয়া আমি পালোঁ 81। তাৰপিছত বিয়োগ কৰিলে 10ৰ 1 গ'ল 9, তাৰপিছত ইয়াত আছে 4, 14ৰ 8 গ'লে 6। গতিকে বিয়োগফলটো পালোঁ 69। তেতিয়াহ'লে আমি এটা কথা গম পালোঁ যে 1750 সংখ্যাটোৰ 41 স্কুৱেৰতকৈ ডাঙৰ আৰু তাতকৈ সৰু হ'ব 41ৰ ঠিক পিছৰ সংখ্যাটো কি? 42। 42ৰ বৰ্গতকৈ সৰু হ'ব। এতিয়া 42 স্কুৱেৰ ইজ ইকুৱেল টু কিমান হ'ব? 42 × 42, 42 × 42, 2 দুগুণ 4, 2 4 গুণ 8, 4 দুগুণ 8, 4 4 গুণ 16, 1764। এতেকে 1750 সংখ্যাটো পূৰ্ণবৰ্গ কৰিব লাগিলে তাৰ লগত আমি কি যোগ কৰিব লাগিব? যোগ কৰিবলগীয়া সংখ্যাটো কি হ'ব? যোগ কৰিবলগীয়া সংখ্যাটো হ'ল 1764 মাইনাছ 1750। তো এইটো আমি যদি বিয়োগ কৰোঁ কিমান পাম? 4ৰ পৰা 0 বিয়োগ কৰিলে 4, 6ৰ পৰা 5 বিয়োগ কৰিলে 1। তাৰমানে যদি আমি 1750ৰ লগত 14 যোগ কৰোঁ তেতিয়া সংখ্যাটো হ'ব কিমান? 1764। আৰু 1764ক আমি বৰ্গ আকাৰত লিখিলে কিমান লিখিব পাৰোঁ? 42 স্কুৱেৰ লিখিব পাৰোঁ। ইয়াৰ পিছত আমি আহিছোঁ 3 নম্বৰটোত। 1টো হ'ল আমাৰ, 2টো হ'ল, এতিয়া আমি কৰিবলৈ গৈ আছোঁ 3টো। নম্বৰ আছে কি? 5451। এই সংখ্যাটো আমি একেদৰে আগৰ নিচিনাকৈ কৰিম। এই দুটাৰ ওপৰত এটা মাত্ৰা দিয়া, এই দুটাৰ ওপৰত এটা মাত্ৰা দিয়া, মানে জোৰ হিচাপে আমি মিলাই লৈছোঁ। এইটো এটা জোৰ, এইটো এটা জোৰ। এতিয়া এইটো আমি কিমান বাৰ দিম? ইয়াতে আমি যদি টেবিলখন মাতো 1 1 গুণ 1, তালিকাখন যিখন তালিকা আছে আমাৰ, কাৰণ যিহেৰে হৰণ কৰা সিমান বাৰে দিব লাগে। তো সেই হিচাপে এইটো হ'ব আমাৰ কিমান? 5 5 গুণ 25, 6 6 গুণ 37, 7 7 গুণ 49, 8 8 গুণ 64। 8 বাৰ দিলে সংখ্যাটো বেছি ডাঙৰ সংখ্যা পোৱা যায়, গতিকে এইটো আমি 7 বাৰ দিব লাগিব। 7 7 গুণ 49। ইয়াৰ পিছত আমি বিয়োগ কৰোঁ। বিয়োগফলটো কিমান পাম? 4ৰ পৰা 9 বিয়োগ কৰিব নোৱাৰি, 5ৰ পৰা ইয়াত 1 ডট হাৰাই নিয়া 14 হ'ল, 14ৰ পৰা 9 গ'লে 5। ইয়াত থাকিল 4 4 4 গ'লে 0, এইটো নালাগে। ওপৰৰ পৰা নামিল 51। তাৰপিছত যিমানবাৰ আমি দিছিলোঁ সেই সংখ্যাটো দুগুণ কৰি ল'লোঁ। 7 দুগুণ 14, 7ৰ লগত 2 পূৰণ কৰি 7 দুগুণ 14 হ'ল। ইয়াত এটা আমি খালী ঠাই এৰিলোঁ, ইয়াত এটা খালী ঠাই এৰিলোঁ। তো ইয়াত আমি কি সংখ্যা বহুৱাম যাতে 551ৰ সমান হয় বা তাতকৈ সৰু হয়? যদি আমি 1 বহুৱাই চাওঁ, 141 পূৰণ 1 সিমানে হ'ল। যদি 2 বহুৱাই চাওঁ, 142 × 2 ইমান হ'ল। 3 বহুৱালে 1
এইটো হ'ল 4 বহালে গতিকে দেখা গ'ল যে এইটো আমাৰ সংখ্যাটো কিমান হ'ব 5 বহালে আমি ডাঙৰ সংখ্যা পাওঁ গতিকে এইটো আমি 4 বহালে ডাঙৰ সংখ্যা পোৱা যায় গতিকে 3 বহাব লাগিব 3 বাৰ দিলে আমি কি পাম 429 ইয়াৰ পিছত আমি বিয়োগ কৰিম 1 ৰ পৰা 9 বিয়োগ কৰিব নোৱাৰি ইয়াৰ পৰা ধাৰাই নিয়া 1 10 10 1 11 হ'ল 1 2 ধাৰাই নিয়া মানে এইটো 11 হ'ল 11 ৰ পৰা 9 গ'লে 2 হ'ল ইয়াত থাকিল 4 4 ৰ পৰা 2 বিয়োগ কৰিলে 2 ইয়াত আছে 5 5 ৰ পৰা 4 বিয়োগ কৰিলে 1 এতিয়া ইয়াৰ পিছত আমি আৰু এইটো হৰণ কৰিব নোৱাৰো কিয় নোৱাৰো কাৰণ 73 যদি আমি দুগুণ কৰো কিমান হ'ব 2 3 গুণ 6 2 7 গুণ 14 146 হ'ব আৰু 146 তকৈ এইটো সৰু গতিকে সেইকাৰণে আৰু এইটো হৰণ কৰিব নোৱাৰি বা এইটো আমি হৰণ কৰিলে দশমিকত গুচি যাব তো আমি গম পালো যে এইটো পূৰ্ণবৰ্গ সংখ্যা নহয় এতেকে 5451 সংখ্যাটো 73 ৰ বৰ্গতকৈ ডাঙৰ 73 ৰ বৰ্গতকৈ ডাঙৰ কিন্তু 74 ৰ বৰ্গতকৈ সৰু এতিয়া 74 স্কয়াৰ সংখ্যাটো আমি উলিয়াম 74 স্কয়াৰ মানে কিমান হ'ব 74 * 74 4 4 গুণ 16 6 হাতে 1 4 7 গুণ 28 29 8 4 গুণ 28 ৰ 8 হাতে 2 8 8 গুণ 49 49 2 51 6 9 8 17 ৰ 7 2 1 3 হাতে 1 যোগ দিলে 4 এটো হ'ব 5477 এটাকে যোগ কৰিবলগীয়া সংখ্যাটো কিমান হ'ব তাৰ কাৰণে আমি বিয়োগ কৰিব লাগিব যোগ কৰিবলগীয়া সংখ্যাটো হ'ল 5476 সংখ্যাটোৰ পৰা আমি বিয়োগ কৰিম 5451 সংখ্যাটো তো 6 ৰ 1 গ'লে 5 8 ৰ পৰা 5 বিয়োগ কৰিলে 2 4 4 গ'ল 0 5 ৰ 5 গ'ল 0 বাকিখিনি দৰকাৰ নাই তাৰ মানে আমি বুজি পালো যে আমি গম পালো যে 25 যদি ইয়াৰ লগত যোগ কৰা হয় 5451 ৰ লগত 25 যোগ কৰিলে এই সংখ্যাটো এটা পূৰ্ণবৰ্গ সংখ্যা হ'ব তো এইটো আছিল আমাৰ 3 নম্বৰটো ইয়াৰে তোমালোকৰ 4 নম্বৰটো হোমৱৰ্ক হিচাপে এৰিছো এইটো তোমালোকে চেষ্টা কৰিবা এতিয়া আমি আইছো 7 নম্বৰ প্ৰশ্নটো আছে এটা পূৰ্ণবৰ্গ সংখ্যা পাবলৈ তলৰ প্ৰতিটো সংখ্যাৰ পৰা বিয়োগ কৰিবলগীয়া আটাইতকৈ সৰু সংখ্যাটো কি নিৰ্ণয় কৰা এই ধৰণৰে পোৱা পূৰ্ণবৰ্গ সংখ্যাৰ বৰ্গমূল নিৰ্ণয় কৰা তাৰ মানে এই যেটো সংখ্যা এই যিকেইটা সংখ্যা দিছে ইহঁতক আমি পূৰ্ণবৰ্গ কৰিবৰ কাৰণে ইহঁত বৰ্তমান পূৰ্ণবৰ্গ অৱস্থাত নাই পূৰ্ণবৰ্গ কৰিবৰ কাৰণে ইহঁতৰ পৰা আমি কি বিয়োগ কৰিব লাগিব সেইটো 1 নম্বৰ আৰু দ্বিতীয়তে বিয়োগ কৰি যেটো সংখ্যা পালো এই সংখ্যাটোৰ পূৰ্ণবৰ্গ সংখ্যাটোৰ আমি বৰ্গমূলটো উলিয়াব লাগিব তো 1 নম্বৰ প্ৰশ্নটো আছে কি 825 825ক আমি এনেকৈ সজাই ললো এই দুটাৰ ওপৰত এই দুটা এটা জোৰ হৈছে আৰু এইটো এটা অকলে আছে তাৰ ওপৰত এটা আমি আস্থানি লৈছো ইয়াৰ পিছত আমি বাৰ দিব লাগে তে কেইবাৰ যাব আমি যদি যিখন আমাৰ নেউটা আছে এই নেউটাখন মনত ৰাখিবা 1 1 গুণ 1 2 2 গুণ 4 বৰ্গমূল উলিয়াবৰ কাৰণে এই নেউটাখন দৰকাৰ হ'ব গতিকে এই নেউটাখনৰ সহায়ত আমি আগবাঢ়িব লাগিব তে কেইবাৰ দিম আমি যেহেতু সংখ্যাটো 8 আছে তাৰ মানে দুইবাৰ দিম 2 2 গুণ 4 তাৰ পিছত বিয়োগ কৰিলো আমি 8 ৰ পৰা 4 বিয়োগ কৰিলে 4 নামিল ওপৰৰ পৰা 25 নামিল তাৰ পিছত ওপৰৰ এই সংখ্যাটো আমি দুগুণ কৰিম 2 দুগুণ কৰিলে কিমান হ'ব 4 হ'ব তাৰ পিছত ইয়াত এটা খালি ঘৰ ইয়াত এটা খালি ঘৰ
ইয়াত এটা আমি সংখ্যা এটা বহুৱাম কি সংখ্যা বহুৱাম যেটো ইয়াত বহুৱাম হেতু ইয়াতো বহুৱাম তো সংখ্যাটো আমি কি বহুৱাম হেতু আমি চাব লাগিব যে 425 যাতে সমান হয় বা তাতকৈ সৰু হয় যেহেতু সংখ্যাটো পূৰ্ণবৰ্গ নহয় তো সমানটো হ'বই নোৱাৰে সমান হ'ব নোৱাৰে গতিকে নিশ্চয় সৰু হ'ব তো আমি কি সংখ্যা বহুৱাম সেইটোৰ কাৰণে আমি সাইডত এইটো কৰি চাব লাগিব তো আমি যদি ইয়াৰ সংখ্যাটো যদি আমি 5 বহুৱাও তেতিয়া আমি কি পাম 5 5 গুণ 25 5 তাতে 2 5 4 গুণ 20 দিয়ে 22 তো 5 বহালে হল 225 আমি যদি 7 বহুৱাও 7 8 গুণ 49 9 তাতে 4 8 4 গুণ 28 28 4 32 329 আমি যদি 8 বহুৱাও 8 8 গুণ 64 4 হাতে 6 8 4 গুণ 32 6 38 384 যদি 9 বহুৱাও 9 9 গুণ 81 হাতে 8 9 4 গুণ 37 37 8 46 তো 9 বহুৱালে আমাৰ সংখ্যাটো কি হয় ডাঙৰ হয় গতিকে আমি 9 বাৰ দিব নোৱাৰো আমি 8 বাৰ দিব লাগিব তো এটা 8 বাৰ দিলে সংখ্যাটো হ'ব 384 তাৰ পিছত আমি বিয়োগ কৰিলো 5 ৰ পৰা 4 বিয়োগ কৰিলে 1 2 ৰ পৰা 8 বিয়োগ কৰিব নোৱাৰি গতিকে 4 ৰ পৰা 1 ডট হৰাই নিয়া 12 হ'ল 12 ৰ 8 গলে 4 ইয়াত আছে 3 3 3 গলে শূন্যটো দৰকাৰ নাই 41 হ'ল বিয়োগফলটো তাৰ মানে 825 সংখ্যাটোৰ পৰা যদি আমি 41 বিয়োগ কৰো যেটো বাকি ৰল এইটোই আমি বিয়োগ কৰিবলগীয়া সংখ্যা এতেকে বিয়োগ কৰিবলগীয়া সংখ্যাটো বিয়োগ কৰিবলগীয়া সংখ্যাটো কি 41 বিয়োগ কৰি পোৱা পূৰ্ণবৰ্গ সংখ্যাটো বিয়োগ কৰি পোৱা পূৰ্ণবৰ্গ সংখ্যাটো 825 বিয়োগ 41 তো এইটো হ'ব আমাৰ কিমান 5 ৰ 1 গ'ল 4 12 ৰ পৰা 4 গ'ল 8 আৰু ইয়াত আছে 7 784 এটাকে এই সংখ্যাটোৰ বৰ্গমূল 784 ৰ বৰ্গমূল কিমান হ'ব 28 হ'ব 2 নম্বৰ আছে কি 1450 এই সংখ্যাটোৰ আমি বৰ্গমূল উলিয়াব লাগে তো তাক আমি দুটা গৈ এনেকৈ এই দুটাৰ ওপৰত এটা আস্থানি দিলো তাৰ পিছত যি দুটা বা এটা থাকিল তাৰ ওপৰত আস্থানি দিলো এতিয়া আমি কিমান বাৰ দিম 3 3 গুণ 9 4 4 গুণ হল 4 বাৰ দিলে বেছি হয় গতিকে 3 বাৰ দিলো 3 3 গুণ 9 বিয়োগ কৰিলো 14 ৰ পৰা 9 বিয়োগ কৰিলে 5 ওপৰৰ পৰা নামিল 50 3 সংখ্যাটো দুগুণ কৰিলে 6 হল তাৰ পিছত আমি ইয়াত এটা সংখ্যা বহুৱাম যেটো সংখ্যা ইয়াতো বহুৱাম তে কি বহুৱাম তাৰ কাৰণে আমি সাইডত কৰি চাম যদি মই ইয়াতে ধৰা 5 বহুৱালো 5 5 গুণ 25 5 সাথে 2 5 6 গুণ 30 32 তেতিয়া সংখ্যাটো বহুত সৰু হয় তাৰ মানে আমি 6 বহুৱাই চাম 6 6 গুণ 36 6 হাতে 3 6 6 গুণ 36 39 396 7 বহুৱালে 8 8 গুণ 49 9 হাতে 4 8 6 গুণ 42 42 4 46 469 8 বহুৱালে 68 into 8 8 8 গুণ 64 4 হাতে 6 8 6 গুণ 48 48 6 54 গতিকে এইটো আমাৰ কিমান বাৰ যাব 8 বাৰ যাব এই সংখ্যাটো মই 8 বহুৱালো আৰু ইয়াত বহুৱালো 544 তাৰ পিছত বিয়োগফলটো হ'ব লগৰ 4 গলে 6 গতিকে প্ৰথম যেটো প্ৰশ্ন বিয়োগ কৰিবলগীয়া আটাইতকৈ সৰু সংখ্যাটো বিয়োগ কৰিবলগীয়া
আটাইতকৈ সৰু সংখ্যাটো কিমান হ'ল যিটো বাকী হ'ল সেইটোৱে 6 বিয়োগ কৰিবলগীয়া আটাইতকৈ সৰু সংখ্যাটো 6 আৰু বিয়োগ কৰি যিটো পূৰ্ণবৰ্গ সংখ্যা পাম বিয়োগ কৰি পোৱা পূৰ্ণবৰ্গ সংখ্যাটো 1450 minus 6 এইটো আমি বিয়োগ কৰি দিলে আমি যিটো পূৰ্ণবৰ্গ সংখ্যা পাম সেইটো কিমান হ'ব 1444 বিয়োগ কৰি পোৱা পূৰ্ণবৰ্গ সংখ্যাটো হ'ল কিমান 1444 আৰু এই সংখ্যাটোৰ বৰ্গমূল কিমান হ'ব এইটো আমি লিখিব লাগে ইয়াৰ বৰ্গমূল হ'ব 38 3 নম্বৰটো তোমালোকে চেষ্টা কৰি চাবা এইটো হোমৱৰ্ক থাকিল তাৰপিছত মই কৰি দিম 4 নম্বৰ 4 নম্বৰ আছে 6262 তো এই সংখ্যাটো আমি এনেকৈ পাতি ললো এই দুটাৰ ওপৰত এটা আছে এই দুটাৰ ওপৰত এটা আছে ইয়াৰ পিছত কেইবাৰ দিম 8 গুণ 64 হয় নিশ্চয় 8 বাৰ দিব নোৱাৰি 7 বাৰ দিব লাগিব 7 7 গুণ 49 তো 7 বাৰ দিলো তাৰপিছত বিয়োগ কৰিলা 2 ৰ পৰা 9 বিয়োগ কৰিব নোৱাৰি 1 2 ধৰালা 12 12 নং গলে 3 ইয়াত 5 থাকিল 5 4 গলে 1 ওপৰৰ পৰা নামিল 62 7 সংখ্যাটো দুগুণ কৰিলে 7 দুগুণ 14 হ'ল ইয়াত এটা সংখ্যা আহিব ইয়াতো এটা সংখ্যা আহিব ইয়াৰ সংখ্যাটোৱে ইয়াত বহিব এটি ইয়াত আমি কি সংখ্যা বহুৱাম যাতে পূৰণফলটো ইয়াতকৈ সৰু হয় তো আমি ধৰা সংখ্যাটো বহালো 9 তো 9 বহালে কি পাম আমি 9 9 গুণ 81 1 হাতে 8 9 4 গুণ 37 37 8 44 4 হাতে 4 9 গুণ 9 9 4 13 1341 তার মানে নম্বর দেব ইয়াৰ পিছত বিয়োগ কৰিবা 2 ৰ পৰা 1 বিয়োগ কৰিলা 1 নামিল 6 ৰ পৰা 4 বিয়োগ কৰিলা 2 নামিল গতিকে বিয়োগফলটো হ'ল 21 তাৰ মানে আমি এই সংখ্যাটোৰ পৰা কি বিয়োগ কৰিম যাতে ই পূৰ্ণবৰ্গ হয় 21 বিয়োগ কৰিম এটাকে বিয়োগ কৰিবলগীয়া আটাইতকৈ সৰু সংখ্যাটো হ'ল 21 আৰু বিয়োগ 21 বিয়োগ কৰি পোৱা সংখ্যাটো পূৰ্ণবৰ্গ সংখ্যাটো বিয়োগ কৰি পোৱা পূৰ্ণবৰ্গ সংখ্যাটো হ'ল 6261 ৰ পৰা আমি বিয়োগ কৰিম 6262 ৰ পৰা বিয়োগ কৰিম 21 তো বিয়োগফল হ'ব 2 ৰ পৰা 1 বিয়োগ কৰিলে 1 6 ৰ পৰা 2 বিয়োগ কৰিলে 4 2 থাকিল এটো 6241 আৰু সেই সংখ্যাটোৰ বৰ্গমূল কিমান হ'ব এটাকে 6241 সংখ্যাটোৰ বৰ্গমূল আমি কিমান পাম 79 পাম 8 নম্বৰ প্ৰশ্নটোত আহিছো 8 নম্বৰ প্ৰশ্নটো আছে 4612 ৰ আটাইতকৈ ওচৰত থকা পূৰ্ণবৰ্গ সংখ্যাটো কি ইয়াৰ কাৰণে আমি 4612 সংখ্যাটো লিখি ললো আৰু আমি দুটা সংখ্যা সকলৰ পৰা হিসাব কৰি ওপৰত হেতৰ আস টানি দিলো ইয়াৰ পিছত আমি এতিয়া কিবাৰ যায় এটো আমি চাব লাগে
7 8 গুণ 49 8 বাৰ নাযায় 6 বাৰ যাব 6 6 গুণ 37 তাৰপিছত বিয়োগ কৰিলে হ'ব এইটো 0 এইটো 1 এইটো 1 টো নামিল তলৰ পৰা 1 2 টো নামিছে ওপৰৰ পৰা এতিয়া এই সংখ্যাটো যদি দুগুণ কৰা হয় 6 দুগুণ 12 তো ইয়াত এটা সংখ্যা আহিব যেটো ইয়াতো বহিব তো ইয়াত আমি কি সংখ্যা দিম যাতে 1012 তকৈ সৰু হয় সংখ্যাটো আমি যদি ইয়াতে 8 বাৰ দিওঁ তেতিয়া কি পাম 8 8 গুণ 64 4 হাতে 6 8 দুগুণ 16 16 6 22 হাতে 2 8 গুণ 8 8 10 1024 8 বাৰ দিলে সংখ্যাটো হয় 1024 গতিকে 8 বাৰ আমি দিব নোৱাৰো আমি দিব লাগিল 7 বাৰ তো 7 বাৰ দিলে কিমান হ'ব 127 into 7 8 8 গুণ 49 9 হাতে 4 7 দুগুণ 14 14 4 18 8 হাতে 1 7 গুণ 7 7 1 2 8 গতিকে এইটো হ'ব 889 তাৰপিছত যদি আমি বিয়োগ কৰো এইটো কিমান হ'ব 2 ৰ পৰা 9 নাযায় 11 নিলা 12 9 গলে 3 হ'ল ইয়াত 0 থাকিল তাৰপিছত ইয়াৰ পৰা 1 ইয়াত ধৰাই নিয়া 10 10 ৰ 8 গলে 2 ইয়াত 9 থাকিল 9 ৰ 8 গলে 123 তো এটাকে 4612 এই সংখ্যাটোৰ 67 ৰ বৰ্গতকৈ ডাঙৰ কিন্তু 68 ৰ বৰ্গতকৈ সৰু এতিয়া চোৱা 67 ৰ বৰ্গ কিমান 68 ৰ বৰ্গ কিমান 68 ৰ বৰ্গ আৰু 67 ৰ বৰ্গ এই দুটা আমি চাওঁ আৰু কোনটো ইয়াৰ বেছি ওচৰত আছে তেতিয়া আমি গম পাই যাম পূৰ্ণবৰ্গ ওচৰত থকা কোনটো হ'ব তো 67 স্কয়াৰ মানে কিমান আৰু 68 স্কয়াৰ মানে কিমান 67 into 67 8 8 গুণ 49 9 7 6 গুণ 42 42 4 46 তাৰপিছত 6 7 গুণ 42 2 8 4 6 6 গুণ 37 37 4 40 এটা হয় 4489 আনহাতে 68 দুটা যদি পূরণ করা যায় 8 8 গুণ 64 4 8 6 8 6 গুণ 48 48 6 54 6 গুণ 48 और 8 8 4 6 6 गुण 37 37 4 40 এতিয়া এটু পালো আমি 4489 এটু পালো 4624 এতিয়া ইয়াৰে কোনটো সংখ্যা ইয়াৰ ওচৰৰ সংখ্যা হয় এটু যদি আমি চাও ইয়াৰ লগত 12 যোগ কৰিলে এটু হ'ব 4612 যোগ 12 4624 হয় আৰু এটু পাব লাগিলে 123 বিয়োগ কৰিব লাগে গতিকে 123 ঘৰ আমি পিছুৱাই আহিব লাগিব এটু পাব লাগিলে আৰু এটু পাব লাগিলে 12 ঘৰ আগুৱাই যাব লাগিব 12 যোগ কৰিব লাগিব তেতিয়া হলে কোনটো ওচৰৰ সংখ্যা নিশ্চয় গম পাইছা এটু হ'ব ওচৰৰ সংখ্যা যেটো আমাৰ 12 যোগ কৰিলে সংখ্যাটো পোৱা যায় গতিকে ইমানৰ আটাইতকৈ ওচৰত থকা পূৰ্ণবৰ্গ সংখ্যাটো 4612 আটাইতকৈ ওচৰত থকা পূৰ্ণবৰ্গ সংখ্যাটো
4612 আটাইতকৈ ওচৰত থকা পূৰ্ণবৰ্গ সংখ্যাটো হ'ল 4624। এইটো আছিল আমাৰ 8 নম্বৰ প্ৰশ্নটো। তো 9 নম্বৰ প্ৰশ্নটো আছে কি যে তলৰ প্ৰতিটোৰে 5টাকৈ উদাহৰণ দিয়া। 1 নম্বৰ বৰ্গ সংখ্যা যাৰ এককৰ ঘৰত 4 আছে। 2 নম্বৰ বৰ্গ সংখ্যা যাৰ এককৰ ঘৰত 9 আছে। 3 নম্বৰ বৰ্গ সংখ্যা যাৰ এককৰ ঘৰত 0 আছে। তো এই তিনিটা প্ৰশ্নৰ আমি উত্তৰ কৰিব লাগে। প্ৰথমটো হ'ল এককৰ ঘৰত 4 থকা বৰ্গ সংখ্যা 5টা লিখিব লাগে। এককৰ ঘৰত 4 থকা 5টা বৰ্গ সংখ্যা হ'ল এককৰ ঘৰত 4 থকা বৰ্গ সংখ্যা 5টা পাবৰ কাৰণে আমি কি কৰিম? প্ৰথম আমি 2 সংখ্যাটো ল'লোঁ। 2 যদি আমি দুটা পূৰণ কৰোঁ 2 2 মানে 2 স্কোয়াৰ। 2 স্কোয়াৰ মানে কি হ'ব? 4। এককৰ ঘৰত 4 পাবা। 8 লিখিব পাৰোঁ। 8 স্কোয়াৰ মানে 64। 12 স্কোয়াৰ লিখিব পাৰোঁ। 144 হ'ব। 18 স্কোয়াৰ এইটো হ'ব আমাৰ 8 গুণ 4 4 8 6 8 গুণ 14 324। তাৰপিছত আমি লিখিব পাৰোঁ 22 স্কোয়াৰ। গতিকে এককৰ ঘৰত 4 থকা 5টা বৰ্গ সংখ্যা হ'ল কি কি? 4 64 144 324 484। 4টা লিখিব দিছে। তো এইটো নিলিখিলেও হ'ব। এই 4টা হ'ল এককৰ ঘৰত 4 থকা 5টা বৰ্গ সংখ্যা। তাৰপিছত 2 নম্বৰ এককৰ ঘৰত 9 থকা 5টা বৰ্গ সংখ্যা হ'ল ধৰা আমি 7 দুটা পূৰণ কৰিলোঁ। 7 7 গুণ 49। এককৰ ঘৰত 9 পাবা। 13 দুটা পূৰণ কৰিলোঁ। 13 13 গুণ 169। এককৰ ঘৰত 9 পালোঁ। আৰু আমি ধৰা 17 দুটা পূৰণ কৰিলোঁ। তেতিয়া আমি কি পাম? 17 পূৰণ 17 কিমান? 7 8 গুণ 49 9 8 4 7 গুণ 7 7 4 11 এইটো হ'ল 17 289 এইটো। আৰু আমি লিখিব পাৰোঁ কি 23। তো 23 দুটা পূৰণ কৰিলে কি হ'ব? 3 3 গুণ 9 3 গুণ 6 2 3 6 2 গুণ 4 529 এইটো এটা। গতিকে 4টা পাই গ'লোঁ। এককৰ ঘৰত 9 থকা বৰ্গ সংখ্যা 49 169 289 529। 0 থকা 5টা নহয় 4টা এইটো। এককৰ ঘৰত 0 থকা 4টা বৰ্গ সংখ্যা হ'ল। তাৰ কাৰণে আমি স্লাইডত কৰি দিছোঁ। ধৰা 10 স্কোয়াৰ মানে কিমান হ'ব? 100। 20 স্কোয়াৰ মানে কিমান? 400। 30 স্কোয়াৰ মানে 900। 40 স্কোয়াৰ মানে গতিকে এইকেইটা আমি লিখি দিওঁ 100 400 900 আৰু 1600। এনেকৈ আমি বহুত সংখ্যা লিখিব পাৰোঁ।
ইয়াত 4টা লিখা আছে, তোমালোকে নিজাকেও কিছুমান লিখিব পাৰা। 50 স্কুৱেৰ, 60 স্কুৱেৰ, 70 স্কুৱেৰ এনেধৰণে ওলাই থাকিব।